কাৰ বিৰোধিতাৰে আজি নাজিৰাত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ। কাৰ বিৰোধিতাৰে আজি ৰাজ্যজুৰি আছুৱে ৰূপায়ণ কৰিছে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী। আছু আৰু 30টাকৈ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত পুৱাৰে পৰা আৰম্ভ হৈছে এই অনশন কাৰ্যসূচী। নাজিৰাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে এই অনশন কাৰ্যসূচী। পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে এই 12 ঘণ্টীয়া অনশন কাৰ্যসূচী। বিজেপি চৰকাৰ হুঁচিয়াৰ, আমি নামানো, অবৈধ বিদেশী জাপি দিয়া সিদ্ধান্ত মানি লোৱা নহ'ব। বিভিন্ন প্লেকাৰ্ড হাতত লৈ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সন্মুখত এই 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই। সংশোধনী আইনৰ বাতিলৰ দাবীত আজি আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজিৰ এই অনশন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। নাগৰিকত্ব সংশোধনী আইন বাতিল হৈ পেলাই বিদেশী সমস্যাটো স্থায়ী সমাধান আমি বিচাৰিছোঁ। ধৰ্মৰ ভিত্তিত তেওঁলোকে ভাগ ভাগ কৰি তেওঁলোকে ৰাজনীতি আৰম্ভ কৰিলে কেতিয়াও এই কথা অসমৰ খিলঞ্জীয়া ৰাইজে নাজানে। আৰু অসমত এটা ইতিহাস আছে। অসম আন্দোলন হৈছিলে বিদেশী সমস্যা স্থায়ী সমাধান কৰিবৰ কাৰণে। তাৰ পাছত এখন চুক্তি হৈছিল। সেই চুক্তিত 1971 চনৰ 24 মাৰ্চৰ 12 বজালৈকে অহা বিদেশীক ইয়াত মানি লোৱা হৈছিল। সেই সময়ত বুজাবুজিৰ মাজত মানি লোৱা হৈছিল। পৰৱৰ্তী পৰ্যায়ত সেই চুক্তি লিখা আছে 1971 চনৰ 24 মাৰ্চৰ 12 বজাৰ পিছত অহা বিদেশী চিনাক্তকৰণ কৰি পেলাই বিদেশী বহিষ্কাৰ কৰাৰ কাৰণে তাত সেই অসম চুক্তিত হৈছে। অসম চুক্তিৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ইতিমধ্যে ইয়াত চলি আছিল। তাৰ পিছত এইখন চৰকাৰে কিন্তু কাৰো কথা মানি অসম চুক্তিক নস্যাৎ কৰি তেওঁলোকে সংখ্যাৰ বলত বিদেশীক ইয়াত জোৰ জবস্তি জাপি দিবলৈ লোৱা কাৰ্যক কোনো কাৰণত আমি সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ খিলঞ্জীয়া ৰাইজে মানি নলয়। তেওঁলোকে সেই সময়ত 2014 চনৰ যেতিয়া তেওঁলোকৰ কেন্দ্ৰত আৰু অসমত তেওঁলোকে বিজেপি চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে ৰথী মহাৰথীসকল অসমলৈ আহিছিল, তেতিয়ালৈকে তেওঁলোকে অসমৰ বিদেশী সমস্যাটো স্থায়ী সমাধান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। বিদেশী সমস্যাটো তেওঁলোকে কৈছিল যে 16 জুনৰ পিছত 2016 চনৰ 16 জুনৰ পিছত তেওঁলোকে বিদেশীয়ে তালি টোপোলা বান্ধাৰ সপোন দেখুৱাইছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ ৰাইজে হিল দল ভাঙি তেওঁলোকক ভোট দিছিল। কিন্তু আশাত তেওঁলোকে চেঁচা পানী ঢালি বিদেশী সমস্যাটো স্থায়ী সমাধান নকৰি তেওঁলোকে সংখ্যাৰ বলত আমাক বিদেশী ইয়াত জাপি দিবলৈ লৈছে। এই কথা কোনো কাৰণত মানি লোৱা নহ'ব। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক